নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ জুন। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। খান ছাৰৰ কোচিং চেণ্টাৰত গুলীবৰ্ষণ। জনপ্ৰিয় শিক্ষক খান ছাৰক শেষ কৰাৰ চেষ্টা দুৰ্বৃত্তৰ। এইগৰাকী আছিল খান ছাৰ আৰু এইগৰাকী খান ছাৰৰ কোচিং চেণ্টাৰত গুলীবৰ্ষণ দুৰ্বৃত্তৰ। সমগ্ৰ পাটনাত দেশ জোকাৰি যোৱা ঘটনা। আমি জনাই আছোঁ এই মুহূৰ্তত জনপ্ৰিয় খান ছাৰৰ শিক্ষা অনুষ্ঠানত প্ৰায় ৭ৰ পৰা ৮ জাই গুলী চলালে দুৰ্বৃত্তই। ঘটনাক লৈ পাটনাত হাহাকাৰ পৰিৱেশ। দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীক পঢ়িবলৈ যায় খান ছাৰৰ কোচিং চেণ্টাৰত। সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। বহু যুৱতীৰ সৈতে কুকৰ্ম কৰি গ্ৰেপ্তাৰ হৈছে ধৰ্মগুৰু। ২০ গৰাকীৰো অধিক যুৱতীৰ সৈতে কৰিছে কুকাণ্ড। অভিষেক মিশ্ৰই কেৱল দৰ্শনেই নহয়, কৰিছিল ব্লেকমেইলিংও। ৰাধা কৃষ্ণ অমৃত নামৰ ইউটিউব চেনেল বহু ধৰ্মৰ কথা কৈছিল। ধৰ্মৰ কথাৰে বহু লোকক সঁহাৰি লাভ কৰিছিল অভিষেক মিশ্ৰই। অভিষেক মিশ্ৰৰ মূল টাৰ্গেট আছিল যুৱতী। বিভিন্ন কথাৰে লাহে লাহে পৰিয়ালৰ সৈতে বিচ্ছিন্ন কৰিছিল ধৰ্মগুৰুগৰাকীয়ে। তাৰ পাছত যুৱতীসকলক লৈ আহিছিল আশ্ৰমলৈ। প্ৰসাদৰ সৈতে মিহলাই দিছিল নিচাজাতীয় দ্ৰব্য। তদন্ত প্ৰক্ৰিয়াত চাঞ্চল্যকৰ তথ্য লাভ কৰিছে আৰক্ষী। মথুৰাৰ দৰে পবিত্ৰ ভূমিত কৰিছিল এই কাণ্ড। আমি পুনৰবাৰ জনাই আছোঁ, ধৰ্মগুৰুৱে এইবাৰ কৰিছে কুকাণ্ড যুৱতীৰ সৈতে। সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এটা ভাল খবৰ। ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ সুখবৰ। ডাঙৰ পৰিয়াল থকা প্ৰতি ঘৰে পাব 2খনকৈ ৰেচন কাৰ্ড। সম্পূৰ্ণ বিনামূলীয়া হ'ব ৰেচনৰ সামগ্ৰী। ৰেচনৰ সামগ্ৰীৰ বাবে কোনো পৰিয়ালে এটকাও খৰচ কৰিব নালাগে। এটকাও নিদিয়াকৈ লাভ কৰিব দাইল, চেনি, নিমখ, মিঠাতেল। ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ নতুন ঘোষণা। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে সমগ্ৰ ৰাজ্যত আৰম্ভ হৈছে বহু বিবাহ প্ৰথা স্বামীৰ বিৰুদ্ধে অভিযান। এটাকৈ জালত পৰিব বহু বিবাহ কৰোৱা স্বামী। UCC গৃহীত হোৱাৰ পিছতেই একশ্যন মোডত অসম আৰক্ষী। 11 নম্বৰজনী বিয়া কৰাওঁতেই গ্ৰেপ্তাৰ মফিজুল ইছলামক। যোগীঘোপাৰ পৰা আৰম্ভ হৈছে আৰক্ষীৰ একশ্যন। ধুবুৰী জিলাৰ তামাৰহাটত গড় মফিজুল ইছলামৰ। ৰাইজৰ ৰোষত পৰিছে এজন দুৰ্দান্ত স্বামী। অসমৰ বিভিন্ন স্থানত 10 গৰাকীতকৈও অধিক পত্নী আছে। ধৃত যুৱকজনৰ ধুবুৰী জিলাৰ তামাৰহাটৰ মফিজুল ইছলাম। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। 10 জুনত সম্পূৰ্ণ বন্ধ হৈ পৰিব অনলাইন সেৱা। অলা, উবেৰ, ৰেপিড সেৱাসমূহ নাপাব 10 জুনত। আছাম ষ্টেট ড্ৰাইভাৰ ইউনিয়নে সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ। পেট্ৰল, ডিজেলৰ দাম বৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰা হ'ব প্ৰতিবাদ। গুৱাহাটীৰ খানাপাৰাত বিক্ষোভ কাৰ্যসূচী ড্ৰাইভাৰ ইউনিয়নৰ। আগবাঢ়িছোঁ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। নিমাও পৰিৱেশৰ মাজেৰে সম্পন্ন ঘাতক ৰজালীৰ পবিত্ৰ জানাজা। গাঁৱৰ কোনো লোক উপস্থিত নাথাকিল সমূহীয়া জানাজাত। কেৱল মাত্ৰ পৰিয়ালৰ লোকৰ উপস্থিতিতে জানাজা সম্পন্ন কৰা হৈছে ৰজালীৰ।
নিশক্ষ কাণ্ডৰ ঘাতক ৰজ আলীৰ পৰিয়ালক বৰ্জন 6খন গাঁৱৰ ৰাইজে। গাঁৱৰ কোনো লোক উপস্থিত নাথাকিল সমূহীয়া জানাজাত। ৰাজহুৱা কবৰস্থানতো ৰাইজে ঠাই নিদিলে ৰজ আলীক। সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে শপত গ্ৰহণৰ পূৰ্বে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াক সাক্ষাৎ DK শিৱকুমাৰৰ। সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে অচিৰে সলনি হ'ব গুৱাহাটী মহানগৰীৰ ৰূপ। 5 জুনৰ পৰা পাৰ্পল চিটিৰ অভিযান। গুৱাহাটীৰ বিভিন্ন স্থানত ৰোপণ কৰা হ'ব থলুৱা প্ৰজাতিৰ এজাৰ, কাঞ্চন, কপৌ ফুল। প্ৰতিটো সমষ্টিত 1 লাখতকৈ ৰোপণ কৰা হ'ব গছপুলি। দিছপুৰৰ ক্লক টাৱাৰৰ পৰা আৰম্ভ হ'ব এজাৰৰ ৰোপণৰ অভিযান। সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে মিয়াই ত্যাগ কৰক উজনি অসম। 7 দিনৰ ভিতৰত উজনি অসম এৰক মিয়াই। অন্যতা কথা বেয়া হ'ব। শিৱসাগৰত সংগ্ৰামী সেনা অসমে আঁৰিলে বেনাৰ। শিৱসাগৰত মিয়াই মাটি ক্ৰয় কৰাক লৈ সৰব দল সংগঠন। মিয়াক খেদিবলৈ আমি সাজু। হুংকাৰ সংগ্ৰামী সেনা অসম আৰু গড়িয়া জাতীয় পৰিষদৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে শাৰীৰিক সক্ৰিয়তা আৰু সুস্বাস্থ্যৰ বাবে চাইকেল হৈছে মহৌষধ। চাইকেলৰ সৈতে থকা পুৰণি স্মৃতি সুঁৱৰি সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনালে আজি চাইকেল বিশ্ব দিৱসৰ শুভেচ্ছা। আগবাঢ়িছোঁ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। এই মুহূৰ্তত জনাই আছোঁ মৃত্যুৰ 3 মাহ পাছত সম্পন্ন হ'ব আয়াতুল্লাহ খামেনিৰ পবিত্ৰ জানাজা। 2 কোটি লোকৰ উপস্থিত হ'ব খামেনিৰ জানাজা। এতিয়াও ৰাখি থোৱা হৈছে খামেনিৰ মৃতদেহ। বিশ্বক আচৰিত কৰি ইৰাণৰ সকলো প্ৰস্তুতি সম্পন্ন। দেশৰ কেইবাখনো ডাঙৰ চহৰত অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰা উলিওৱা হ'ব। তেহৰাণত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠান হ'ব 24 ঘণ্টীয়া। 3দিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে ইৰাণ চৰকাৰে। আয়াতুল্লাহ আলী খামেনিয়ে যোৱা 28 ফেব্ৰুৱাৰীত আমেৰিকাই কৰিছিল হত্যা। 3খন চহৰতে বৃহৎ পৰিসৰৰ ৰাজহুৱা দুৱা অনুষ্ঠিত হ'ব। নিৰাপত্তাৰ দিশটোক লৈ চিন্তিত ইৰাণৰ প্ৰশাসন। যুদ্ধৰ ভয়ংকৰ পৰিস্থিতিৰ বাবে জানাজা কৰা হোৱা নাছিল খামেনিৰ।